নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ গৌৰৱৰ বিৰুদ্ধে যোৰহাট সমষ্টিত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাটত বিজেপি প্ৰাৰ্থী হ'ব নেকি খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো এক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে যোৰহাটত নিৰ্বাচন খেলাৰ মন মেলিছিল মুখ্যমন্ত্ৰীয়ে যোৱাকালি কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ'ল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই যোৰহাট সমষ্টিত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলিব নেকি তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে কিয়নো এবছৰ আগত এটা ব্যক্তিগত স্যাটেলাইট চেনেলত মুখ্যমন্ত্ৰীয়ে কৈছিল নিজৰ জন্মস্থান যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ মন কোভিডৰ পাছৰ পৰাই ইয়াক লৈ আলোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অজন্তা নেওগ আৰু বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে আলোচনা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ আলোচনা চলি থকাৰ মাজতেই আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী হ'ব সাধাৰণ ঘৰৰ ল'ৰাই এইবাৰ যোৰহাটত নিৰ্বাচন খেলিব গৌৰৱৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্ব তালিকা কটাক্ষ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক পৰিয়ালবাদৰ তালিকা দাখিল কৰিছে কংগ্ৰেছ দলে কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে সাধাৰণ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব যোৰহাটত বিজেপি প্ৰাৰ্থিত্বৰ ভিতৰত 99% সাধাৰণ লোকক প্ৰাৰ্থিত্ব দিয়া হ'ব বিজেপিৰ লক্ষ্য হৈছে সাধাৰণ ঘৰৰ সন্তানক আগুৱাই নিয়া ৰাজনীতিত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰথমে ময়েই পাইছো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰো গৌৰৱ গগৈৰ বিৰুদ্ধে এজন সাধাৰণ ঘৰৰ ল'ৰাক মই টিকট দিম আৰু সেই সাধাৰণ ঘৰৰ ল'ৰাই গৌৰৱ গগৈক 26ৰ বিধানসভা নিৰ্বাচনত পৰাস্ত কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই কংগ্ৰেছৰ ফালৰ পৰা চেলেঞ্জ প্ৰদান কৰিছে যদি হত সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাট সমষ্টিত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হওক আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা পৰ্যায়ত বিহুৰ আগত নিৰ্বাচন হলে ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিহুৰ আগত নিৰ্বাচন হোৱাটো বিচাৰিছে বিজেপিয়ে এজেপি বিজেপিৰ মিত্ৰতা থাকিব আসন ভাগ বটোৱাৰাৰ কৰাটো সন্মান ৰক্ষা কৰিহে কৰিব লাগিব বড়ো ৰাজনীতিত মই প্ৰত্যক্ষভাৱে সোমাব নোৱাৰো বিপিএফ ইউপিপিএলক মিলামিছি কৰিবলৈ কৈছো প্ৰমোদ বড়োৱে দিল্লী যাব খুজিছে তাত মোৰ কোনো বিৰোধিতা নাই 11-15 মাৰ্চত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আকৌ অসমলৈ আহিব আৰু এইদৰে আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছো আন এটা ব্ৰেকিং নিউজ 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ আজি ৰাজ্যৰ দলৰ 11 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ডক্টৰ জ্ঞানশ্ৰী বৰা ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে যুঁজত নামিব ডক্টৰ জ্ঞানশ্ৰী বৰা বোকাখাত সমষ্টিত ৰতন দাস ডিগবৈ লক্ষ্যজ্যোতি গগৈ মাৰ্ঘেৰিটা ৰাহুল চেত্ৰী চিচিবৰগাঁও দুলাল চন্দ্ৰ বৰুৱা তেজপুৰ অলকনাথ ধিং সমষ্টিত মেহবুব মুক্তাৰ দলগাঁও আজিজুৰ ৰহমান মানস অঞ্জন তালুকদাৰ জালুকবাৰী ৰমেন চন্দ্ৰ বৰঠাকুৰ পূব গোৱালপাৰা আব্দুল ৰছিদ মণ্ডল আৰু আজি 26ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ দলে নিজৰ প্ৰথমটো প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰে 11 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৰাজ্যৰ দলে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে বিসম্বাদ ডাঙৰ মানুহৰ সন্তানকহে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে খুদ কংগ্ৰেছ কৰ্মীৰ ক্ষোভ কংগ্ৰেছত চলিছে পৰিয়ালবাদৰ ৰাজনীতি কংগ্ৰেছৰ পৰিয়ালবাদৰ ৰাজনীতিক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক চৰ্চা কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই বিসম্বাদ 42জনীয়া তালিকাত 7জন প্ৰাৰ্থীয়ে ৰাজনীতিবিদৰ ঘৰৰ কোন আছে কংগ্ৰেছৰ এই তালিকাত চাই লওক 1 নম্বৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 2 প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ প্ৰাৰ্থী হৈছে দেৱব্ৰত শইকীয়া 3 প্ৰয়াত মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত বৰ্মন 4 সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে
প্ৰতীক বৰদলৈ 5 সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন চামুগুৰি সমষ্টিৰ প্ৰাৰ্থী হৈছে ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন 6 প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ চাবুৱা লাখোৱাল সমষ্টিৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ 7 প্ৰয়াত প্ৰাক্তন বিধায়ক মেম্বাৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈ তিয়ক সমষ্টিৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ কংগ্ৰেছৰ পৰিয়ালবাদৰ ৰাজনীতিক লৈ এতিয়া ৰাজ্যত আৰম্ভ হৈছে ব্যাপক চৰ্চা খুদ কংগ্ৰেছ দলতে এতিয়া দেখিবলৈ পোৱা গৈছে বিসম্বাদ কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছ দলত এতিয়া পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে শ শ কৰ্মীয়ে কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে এই টিকটৰ লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই আৰু আনপিনে কংগ্ৰেছত সৰ্ববৃহৎ খহনীয়া কাইলৈ 3 কংগ্ৰেছী বিধায়কে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ৰাতিপুৱা 8 বজাত যোগদান কৰিব কংগ্ৰেছৰ 3 বিধায়কে বিজেপিত ইতিমধ্যেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ 3 কংগ্ৰেছী এমএলএ যোগদান কৰিব বিজেপি দলত শশীকান্ত দাস বসন্ত দাস কমলাক্ষদেৱ পুৰকায়স্থই যোগ দিব ভাৰতীয় জনতা পাৰ্টিত পুৱা 8 বজাত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ এই 3গৰাকী বিধায়কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে এতিয়া পদত্যাগৰ জোৱাৰ দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ অৱনতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 92.10 টকা আৰু সৰ্বকালৰ সকলো ধৰণৰ অভিলেখ এতিয়া ভংগ কৰিছে ডলাৰে অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য যথেষ্ট পৰিমাণে কমি গৈছে অৱনমিত হৈছে $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 92.10 টকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিগ ব্ৰেকিং নিউজ ইৰাণ ইজৰাইলৰ যুদ্ধৰ 12টাকৈ বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধৰ 12টা বিগ আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিছো ইৰাণ ইজৰাইলৰ আক্ৰমণ প্ৰত্যাক্ৰমণত কঁপি উঠিছে মধ্যপ্ৰাচ্য ইৰাণ আমেৰিকা ইজৰাইলৰ মাজত সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে ইৰাণত প্ৰায় 787 জনৰ মৃত্যু লেবাননত প্ৰায় 60 জনৰ মৃত্যু ইপিনে ইজৰাইলত প্ৰায় 12 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও যুদ্ধত 6 জন আমেৰিকান সৈনিক নিহত যুদ্ধ চলি থকাৰ মাজতে আহিছে কেইবাটাও ডাঙৰ খবৰ ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ হিচাপে মুস্তাফা আলী খামেনিক নিযুক্তি ইৰাণে মিছাইল ড্ৰোনেৰে ভয়ংকৰ ৰূপত কৰিছে আক্ৰমণ আমেৰিকাৰ দূতাবাসত আক্ৰমণ কৰিছে ইৰাণে মিছাইলৰ সৈতে ইৰাণৰ প্ৰায় 2000টাকৈ ঘাটিত আক্ৰমণ ইজৰাইল আমেৰিকাৰ ইৰাকত থকা ইৰাণৰ সমৰ্থনকাৰী সন্ত্ৰাসবাদী সংগঠনৰ জৰ্ডানত আক্ৰমণ ইৰাণ ইজৰাইলৰ যুদ্ধৰ পিছতেই হষ্টম ফ্ৰান্স ভূমধ্য সাগৰত ফ্ৰান্সে সাজু কৰিলে এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইৰাণ আমেৰিকাক যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে চীনে আজি নিশা 10 বজাত খামেইনিৰ অন্তিম সংস্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ ইমাম খুমেইনি মছজিদত 3 দিনলৈকে হ'ব বিদায় সমাৰোহ ইৰাণৰ দ্বিতীয় ডাঙৰ চহৰ মস্কটত অন্তিম সংস্কাৰ কৰা হ'ব ইৰাকৰ ৰাজধানী বগদাদত আমেৰিকাৰ লজিষ্টিকেল ছাপোৰ্ট কেম্পত আক্ৰমণ ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে ইপিনে ইৰাণত বোমাৰে ভয়ংকৰ আক্ৰমণ ইজৰাইল আমেৰিকাৰ আৰু আনপিনে যুদ্ধ শেষ কৰিবলৈ এতিয়া সাজু হৈছে ইৰাণ কিন্তু আমেৰিকাক বান্ধি দিলে চৰ্ত ইৰাণে কৈছে আমি যুদ্ধ বন্ধ কৰিবলৈ সাজু কিন্তু তাৰ বাবে আমেৰিকা ইজৰাইলে মানিব লাগিব কেইবাটাও চৰ্ত শীঘ্ৰেই অন্ত পৰিব পাৰে মধ্যপ্ৰাচ্যৰ ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধৰ আমেৰিকা ইজৰাইল বনাম ইৰাণৰ সংঘাতত ভয়ংকৰ পৰিস্থিতি বিশ্ব কঁপাই যোৱা ইৰাণ ইজৰাইল যুদ্ধ শেষ হোৱাৰ দিশে যুদ্ধ শেষ কৰিবলৈ এতিয়া সাজু হৈছে ইৰাণ ৰাষ্ট্ৰ কিন্তু ইয়াৰ বাবে আমেৰিকাই মানিব লাগিব ইৰাণৰ কেইবাটাও চৰ্ত আমেৰিকাক বান্ধি দিলে ইৰাণৰ ফালৰ পৰা বিশেষ চৰ্ত কি এই চৰ্ত কি চৰ্ত আমেৰিকাক বান্ধি দিছে ইৰাণে ইৰাণৰ প্ৰয়াত সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিৰ প্ৰতিনিধিৰ প্ৰথমটো ডক্টৰ আব্দুল মজিদ হাকিম ইলাখীৰ পোনপটীয়া চৰ্ত আমেৰিকালৈ আমি যুদ্ধ বন্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছো আমি আলোচনাৰ বাবেও সম্পূৰ্ণৰূপে সাজু আছো বুলি মন্তব্য ইৰাণৰ ফালৰ পৰা কিন্তু ইৰাণক উপযুক্ত সন্মান মৰ্যাদা দিব লাগিব আমেৰিকাই নিৰ্দেশ দিলে আলোচনা নহয় ভৱিষ্যতে যাতে পুনৰ যুদ্ধ নহয় তাৰ প্ৰতিশ্ৰুতি দিব লাগিব আমেৰিকাই আমি নিজকে ৰক্ষা কৰিবৰ বাবেহে যুদ্ধ কৰি আছো
আমি আমাৰ অধিকাৰ বিচাৰিছোঁ আৰু আন একো নহয়। আক্ৰমণ কৰি থাকিলে আলোচনা নহয় বুলি হুংকাৰ প্ৰদান কৰা হৈছে মন্তব্য আয়াতুল্লাহ খেমেইনিৰ প্ৰতিনিধিৰ। আৰু এইদৰে এতিয়া যুদ্ধ শেষ কৰিবলৈ তৎপৰ ইৰাণ কিন্তু বান্ধি দিছে কেইবাটাও চৰ্ত। অন্য এটা খবৰ, ইজৰাইলৰ পাৰমাণৱিক শক্তি প্ৰকল্পত অঘটন, বেলিষ্টিক মিছাইলেৰে আক্ৰমণ অব্যাহত আছে। ইজৰাইলৰ ওপৰত ইৰাণৰ ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ। এইবাৰ ইজৰাইলৰ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণৰ ঘটনা। মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকাৰ মাজতেই পুনৰ এটা বিগ ব্ৰেকিং নিউজ আহিছে। ইৰাণৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত ইজৰাইলৰ বহু প্ৰান্ত। পাৰমাণৱিক শক্তি প্ৰকল্পত ইৰাণৰ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ ওপৰত। একে সময়তে কেইবাটাও বেলিষ্টিক মিছাইলে আঘাত হানে ইজৰাইলৰ কেইবাটাও চহৰত। এই আক্ৰমণৰ ফলত ৰেডিয়েক্টিভ লেণ্ডতো আক্ৰমণ, বেলিষ্টিক মিছাইলেৰে বিধ্বংসী আক্ৰমণ ইজৰাইলত। মুঠতে ইজৰাইলৰ প্ৰত্যেকটো চহৰত ইৰাণৰ ফালৰ পৰা কেইবাটাও ডাঙৰ আক্ৰমণ কৰা হৈছে। ধ্বংসস্তূপত এতিয়া পৰিণত হৈছে ইজৰাইলৰ কেইবাটাও চহৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, সমাগত নিৰ্বাচনৰ পূৰ্বে কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব পলিটিকেল লিডাৰ্ছসকলে। নিৰ্বাচনৰ পূৰ্বে কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। সাংবিধানিক পদত থকা ব্যক্তিলৈ সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা। জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য নেতাসকলে। ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব ৰাজনৈতিক নেতাসকলে। নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব। ঘৃণামূলক ভাষণ আদালত অৱমাননাৰ সমান। হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ মন্তব্য। গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে। ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে বহু মন্তব্য। সংবিধান উলংঘা কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে। ন্যায়াধী উজ্জ্বল ভূঞা বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়। সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিসকল। ভাষণ, কাৰ্টুন, মিম প্ৰস্তুত কৰি উপলঙা কৰিব নোৱাৰিব কঠোৰ সুপ্ৰিম কোৰ্ট। অন্য এটা খবৰ, অসমলৈ আহি আছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অসমলৈ আহি আছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। দুখমুক্ত হোৱাৰ পাছতেই প্ৰথমবাৰলৈ অসমলৈ আহিব কেজৰিৱাল। আপৰ হৈ অসমত নিৰ্বাচনী ৰণডংকা বজাব অৰবিন্দ কেজৰিৱালে। দুখমুক্ত হোৱাৰ পাছত শক্তিশালী ৰূপত এতিয়া আম আদমি পাৰ্টি। কেজৰিৱালক দুখমুক্ত কৰাৰ পাছতেই অধিক উৎসাহী আপৰ নেতাকৰ্মী। ২৬ৰ নিৰ্বাচনত ২৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমি পাৰ্টিয়ে। ইডিৰ হুৰা কেলেংকাৰীৰ গোচৰত দুখমুক্ত হৈছে কেজৰিৱাল। লগতে দুখমুক্ত ঘোষণা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়া। অসমলৈ আহি আছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। এটা ভাল খবৰ, মাজত মাত্ৰ আৰু ৫টা দিন বাকী আছে সাজুসক ৯,০০০ টকা লাভ কৰিবলৈ। আজিয়ে কৰক এইকেইটা কাম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী টকা। মাজত মাত্ৰ ৫টা দিন বাকী আছে। ৫টা দিন পিছতেই লাভ কৰিব এই টকা। ১০ মাৰ্চত লাভ কৰিব ৯,০০০কৈ টকা হিতাধিকাৰী মহিলাসকলে। ৮,০০০ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু ১,০০০ টকা, অৰ্থাৎ মুঠ ৯,০০০ টকা পাব। মুঠ ৯,০০০ টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাই। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিহুৰ এই ডাঙৰ উপহাৰ। ১০ মাৰ্চত লাভ কৰিব একেলগে ৯,০০০কৈ টকা। একাউণ্টৰ KYC যদি কৰা নাই আপোনালোকে KYC কৰি ৰাখক। অতি শীঘ্ৰেই আপোনালোকৰ একাউণ্টত সোমাব টকা যদিহে আপুনি অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী।